আলফাৰেড যোগাযোগৰ সন্দেহত আৰক্ষীয়ে মৰাণৰ পৰা আটক কৰি নিয়া যুৱকৰ সন্ধান নাই। ৩ ছেপ্টেম্বৰৰ নিশা আৰক্ষীৰ এটা বৃহৎ দলে ঘৰৰ পৰা আটক কৰি নিয়া বিপুল গগৈ নামৰ যুৱকজনৰ সন্ধান বিচাৰি হাবাথুৰি খাইছে পৰিয়ালৰ লোকে। আৰক্ষীয়ে যুৱকজনক যি কাৰণে আটক কৰিছিল সেই বিষয়ে অৱগত নাছিল পৰিয়াল। পিছদিনা জ্যেষ্ঠ ভাতৃয়ে মৰাণ থানাত খবৰ ল'বলৈ যাওঁতেই আৰক্ষীয়ে বিপুল গগৈ গুৱাহাটীলৈ যোৱা বুলি অৱগত কৰে যদিও তাৰ পিছৰে পৰা কোনো তথ্য জনোৱাৰ পৰা বিৰত আছে। বৰ্তমান যুৱকজন ক'ত কি অৱস্থাত আছে সেয়া নিশ্চিত কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে প্ৰশাসনে। মঙ্গলবাৰ দিনা ৰাতি 12:10 মানত তেনেকুৱা পৰা 1 বাজিবলৈ 10 মিনিট থাকোঁতে আমাৰ গোটৰ নিশা গোটৰ তালাচী কৰিছে পুলিচ প্ৰশাসন আহি গোটৰ ঘৰৰ হেৰি তালাচী কৰি মানুহজনক উঠাই লৈ আহিলে। উঠাই লৈ বহাই কিছুমান কথা উঠালে মোক একো নক'লে বাৰু, সেইখিনি মোক সুধিব নক'লে। আহি আমাৰ ঘৰৰ গোটৰ চাউল পেলালে, গোটৰ হেৰি এইবোৰ কাপোৰ কানি গোটৰ সেই গড্ৰেজ কাপোৰ কানি চব খুলি শেষ কৰি দিলে, পেলাই দিলে। কাপোৰ কানি ল'ৰাজনী উঠাই লৈ আহিব ক'লে, সেইবোৰ হেৰি কৰি দিছে। তেনেকৈ গোটৰ চাউলবোৰ